এই গাদ্দাৰ পলিটিক্সটো কি আচলতে সঁচাকৈ চলে নেকি এইটো গাদ্দাৰ কৰা বুলি ছ'চিয়েল মিডিয়াৰ যিটো আশ্ৰয় লৈছে তাৰমানে দুয়োগৰাকীৰ সম্পূৰ্ণৰূপে দুৰ্বলতা প্ৰকাশ পাইছে কেইবাটাও দিশ ইয়াত আহে তাৰমানে গাদ্দাৰ কোনে কৰিলে তাৰমানে তেওঁলোকে বিধায়ক নোহোৱাটো বিচৰা সৃষ্টি তেওঁলোকে যোৱা 5 বছৰত কৰিলে সেই অঞ্চলত যদি তেওঁলোকে সকলোকে লৈ চলিলেহেঁতেন তেতিয়াহ'লে তেওঁ গাদ্দাৰ কৰাৰ কথা নাহিলেহেঁতেন আৰু এই দুৰ্বলতাটোৱে কি সূচাইছে যে তেওঁলোকে সফল নহয় বিফল আৰু তাত কিছুমান এনেকুৱা ধৰণৰ কথা আছে যে যিটো ভয়ংকৰ তাৰমানে সামাজিক ব্যাধি চৰকাৰত থকা মানুহে তাৰমানে এজন বিধায়কে বা এজন মন্ত্ৰীয়ে যাকে তাকে যি মন যায় তাকে ড্ৰাগছৰ কেছতো ফচাই জেল দিব পাৰিম বুলি কোৱা যিটো ভাইৰেল হৈছে এইবিলাক সৰু কথা নহয় তাৰমানে ইয়াৰ ওপৰত বিচাৰ হ'ব লাগে এইটো কি সূচাইছে তাৰমানে কম ডাঙৰ কথা কৈছেনে এজন নিৰীহ মানুহ এজনক ড্ৰাগছৰ কেছত 1 বছৰ ফচাই থৈ দিম তাৰমানে প্ৰশাসনক বা প্ৰশাসনৰ যন্ত্ৰটোক এনেধৰণৰ অপব্যৱহাৰ কৰি আছিল নেকি যাৰ বাবে সেই ফলশ্ৰুতিত আজি যোৱা 5 বছৰত জীয়াটো ভোগাসকলে আজি সেই অৱস্থাত তেওঁৰ বিৰুদ্ধাচৰণ কৰিলে নেকি এতিয়া আৰু এটা আন কথা এটা যে আপুনি চাওক একেটা সময়তে সেই সমষ্টিৰ বাবে ভাই মোক দিছপুৰত চাওক আজি দিছপুৰত মোক গাদ্দাৰ কৰা নহ'ল জানো 35 বছৰ এটা দলক সেৱা কৰা ধেমালি পাইছে লাল চাহ বিস্কুট খাই গোটেই জীৱন আপোনালোকে দেখি আহিছে মোক যুৱকজনৰ পৰা আজি মোক গাদ্দাৰ কৰা নাই আজি গাদ্দাৰ কৰাৰ পিছত প্ৰত্যেকটো দলীয় কৰ্মী প্ৰত্যেকজন মোটামুটি প্ৰত্যেকজন কাউন্সিলৰে মূল যোগাযোগ আছে আৰু তেওঁ মনৰ পৰা কৈছে দাদা এইটো অন্যায় কৰিছে সেই অন্যায়ৰ বিৰুদ্ধে আমি একো কৰিব পৰা নাই তেওঁলোকক গাদ্দাৰ বুলি ক'ব নে বিজেপিৰ এজন 35 বছৰীয়া সৈনিকৰ লগত তেওঁ থকা সিদ্ধান্ত এতিয়া বিভীষণ নে এতিয়া হনুমান মই হনুমানৰ দৰে কাম কৰিছোঁ আজি সেইসকলে কিয় এনেকুৱা ধৰণৰ মনৰ বেদনাত কামটো কৰিলে আজি কিয় এইটো অৱস্থা হ'বলৈ পালে আজি কিয় দলৰ ভিতৰতে থাকি সেইসকলে একদিন আগতে কংগ্ৰেছৰ পৰা আহে ভাবকচোন আপুনি এদিন আগলৈ কংগ্ৰেছত আছে ডিএনএত কংগ্ৰেছ থকা বুলি কৈছে প্ৰত্যেকক ইতিমধ্যে কংগ্ৰেছৰ টিকেট দিছে এই নিৰ্বাচনটোত হয় তেওঁ কি এনেকুৱা ধৰণৰ আহিলে এক ৰাতিত আহিলে আৰু মানে তেওঁলোকে সেই যে গাদ্দাৰ কৰিছে তাৰ ফল প্ৰতিফলটো পাবই প্ৰত্যেকটো একশ্যনৰটো ৰিয়েকশ্যন থাকিবই মুঠতে মই এটা কথা কওঁ আপোনালোকৰ জৰিয়তে যে উঠি অহা প্ৰজন্মই যেহেতু অনাগত দিনত দেশখনৰ নেতৃত্বত আগুৱাই আহিব লাগিব এই যে যিটো ড্ৰাগছৰ কেছত ফচাই দিম অমুক কেছত ফচাই দিম তমুক কেছত ফচাই দিম জেলৰ ভাত খুৱাই থাকিম এনেকুৱা ধৰণৰ যি ভয়াৱহ এটা প্ৰৱণতা যি সামাজিক ব্যাধি এটা এই ব্যাধিৰ বিৰুদ্ধে কিন্তু আমি সজাগ হ'বৰ হ'ল তাৰমানে এইটো কি সূচাইছে আজি তাৰমানে মই স্বেচ্ছাচাৰিতা চলাম স্বৈৰাতন্ত্ৰী চলাম তাৰ বিৰুদ্ধে যদি মোক কোনোবাই মাত দিব তাৰমানে তেওঁক জেলত সোমাই থৈ দিম এইটো কেনেধৰণৰ কথা হয় কি সেৱা হ'ব পাৰে এইটো এই কথাবিলাক আমি উঠি অহা প্ৰজন্ম বিবেকবান মানুহখিনি এইবিলাক পৰ্যালোচনা কৰা দৰকাৰ চিন্তা কৰা দৰকাৰ মই গোটেই নিৰ্বাচনৰ কাৰ্যক্ৰমী মানে সেই মাহটোত মই এটাই কৈছিলোঁ যে পাৰ্টি নহয় প্ৰাৰ্থী চাওক প্ৰাৰ্থীজন ভাল হ'লে ভাল কাম হ'ব পাৰ্টীৰ কথা সময়ত আজি কি হ'ল আজি ৰুক্মিণীগাঁৱত এজাক বৰষুণ দিলে সেই ৰুক্মিণী গাঁৱৰ পৰা একদম কাহিলীৰ পৰা ভগদত্তপুৰ ৱাৰলেছ হাতীগাঁও একেবাৰে ঢপলিয়ালৈ ইপিনে অনিল নগৰ গোটেই পানী হৈ আছে ফ্লাইঅভাৰৰ ওপৰত ফ্লাইঅভাৰ হৈ আছে হাজাৰ কোটি টকাৰ ফ্লাইঅভাৰ হৈ আছে কিন্তু তলত যে মানুহে কিছুমান অঞ্চলত আপুনি চাওক জুৰুত নহয় আপোনাৰ এই চানমাৰীৰ পৰা নুনমাটিৰ ফ্লাইখন বহুত তাৰে নাগৰিকে বিৰোধ কৰিছিল বা নালাগে বুলি কৈছিল তাতে ৰুক্মিণী গাঁৱৰ ফ্লাইঅভাৰৰ তলৰ মানুহখিনি কৈছিল আমাৰ ইয়াত ফ্লাইঅভাৰ নহয় পানীখিনি ওলাই যোৱা নিষ্কাশনৰ ব্যৱস্থা কৰিব লাগে এতিয়া ক্ষমতাত অহাৰ পিছত সেই সময় নাপালে আৰে আপুনি যদি আঁচনি দিব পাৰে 1000 কোটি টকা লোন আমি 15 দিন মাহে পক্ষকে দেখিয়ে থাকোঁ আজি চৰকাৰে 1000 কোটি লোন আজি 1000 কোটি লোন আজি 1000 কোটি লোন আৰে 200 কোটি টকা লোন লৈ সেইখিনি সকাহ দিয়ক না চৰকাৰে ভোট কিয় চৰকাৰ এখন বনাইছে কিয় ৰাইজে সেইটো কাৰণে বনাইছে এইবিলাক চিন্তা কৰাৰ প্ৰয়োজন হ'ল আজি মই দিছপুৰবাসী ৰাইজক ধন্যবাদ জনাইছোঁ অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ যে যিটো মই পদক্ষেপ লৈছোঁ ময়ো কিন্তু গাদ্দাৰৰ বিৰুদ্ধেহে মই শক্তিশালী পদক্ষেপ লৈছোঁ এই গাদ্দাৰৰ বিৰুদ্ধেহে কাৰণ মই কৈ লওঁ দীঘল নকৰোঁ কাৰণ চাওক মোক বাৰম্বাৰ যোৱা 15টা বছৰ কৈ আছে যে ছাৰ্ভেত নামটো আহিলে হ'ব ছাৰ্ভেত নাম আহিলে হ'ব প্ৰত্যেকবাৰে ছাৰ্ভেত মোৰ নাম আহে আৰু সেইদিনাখন স্বয়ং মোৰ আগদিনাখন দিল্লীত মোক ৰাজ্যিক সভাপতিয়ে ক'লে যে দাদা আপোনাৰ নামটো এইবাৰ 1 নম্বৰত আহিছে কি ভেকু হোৱা নাই সেইটো গাদ্দাৰী নহয় আগদিনাখনতো পদ্মত বৰদলৈৰ নামত ছাৰ্ভে হোৱা নাই ভূপেন বৰাৰ নামত কিবা ছাৰ্ভে হৈছিল তাত যে দিলে এইবিলাক কি গাদ্দাৰী নহয় এই কথাবিলাকো গাদ্দাৰীতে পৰে তাৰমানে বিশ্বাসঘাতকতাই পৰে আৰু এনেকুৱা বিশ্বাসঘাতক কৰিলে তেওঁ প্ৰত্যেকটো একশ্যনৰ এটা ৰিয়েকশ্যন হ'বই থাকিবই আৰু বালিলৈ জীপাত খুগৰিবলৈ নিশ্চয় এটা চাইডৰ পৰা যদি যিটো গাদ্দাৰী বুলি কোৱা হয় যে আপুনি যিটো কৈছে আপোনাৰ ক্ষেত্ৰত সেই গাদ্দাৰী হ'ল বুলি আপুনি ক'ব গৈছে হয় মই দিলীপ শৰ্মা ওচৰলৈ আহিছোঁ দিলীপ শৰ্মা যে এনেকুৱা কিছুমান এই যিটো বিভীষণ বুলি কৈছে যিটো গাদ্দাৰ বুলি কৈছে এই গাদ্দাৰ আপোনালোকক বিপদত নেপেলাবনে আপুনিতো অস্বীকাৰ কৰিব নোৱাৰে কাৰণ দুজন আপোনালোকৰ জ্যেষ্ঠ নেতা এগৰাকী মন্ত্ৰী এগৰাকী বিধায়ক আছিলে তেওঁলোকেই নিজে স্পষ্টভাৱে কৈছে যে গাদ্দাৰী কৰিছে মোক প্ৰাঞ্জল ফুকন এই যে গাদ্দাৰ শব্দটোলৈ এতিয়া চৰ্চা হৈছে বা আমাৰ দুগৰাকী ব্যক্তিয়ে আমাৰ ৰঞ্জিত দাস ডাঙৰীয়া বা দিগন্ত কলিতা ডাঙৰীয়াই ছ'চিয়েল মিডিয়াৰ জৰিয়তে যিখিনি কথা কৈছে বা যিখিনি কথা ইতিমধ্যে ভাইৰেল হৈছে বা ওলাইছে
এই কথাখিনিক লৈ মই ভাবোঁ হয় যিটো আজি আমাৰ সভাপতি ডাঙৰীয়াই গোটেইখিনি কথা ক্লিয়াৰ কৰি দিছে আমাৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ যদি আপুনি বক্তব্য চাই বোধহয় আপোনাৰ চেনেলৰ পৰা আজি লৈছিল আপুনি বোধহয় পাব বজালে আপুনি গম পাই যাব তেখেতে গোটেইখিনি কথা স্পষ্ট কৰি দিছে যে এই ধৰণৰ গাদ্দাৰ শব্দটো আমাৰ বিজেপি দলৰ ভাৰতীয় জনতা পাৰ্টিৰ লগত এইবোৰ আমাৰ খাপ নাখাতে আমাৰ পৰম্পৰা নহয় যদি কোনোবাই তেনেকুৱা কথা কৈছে তেখেতে স্পষ্টকৈ কৈছে যে ইতিমধ্যে তেওঁলোকক আমি লিখিত দিবলৈ দিছোঁ যদি কোনোবাই তেনেকুৱা কৰিছে আমি ব্যৱস্থা গ্ৰহণ কৰিম বা ইতিমধ্যে ব্যৱস্থা গ্ৰহণৰ দিশত যাব কিন্তু মই আপোনাৰ কথা এটা কৈছোঁ গাদ্দাৰ শব্দটো হয় কোনোবাই চাওক ৰাজনীতিটো যিয়ে সকলো মানুহে ৰাজনীতি কৰিছে আৰু ৰাজনীতিৰ এই ধৰণৰ কথাবোৰতো আজি নহয় হাজাৰ বছৰৰ পৰা যেতিয়া ৰাজনীতি চলিছে তেতিয়া বিভিন্ন ধৰণে কথা বতৰা কিছুমান হয় বা কিছুমান কাম কাজ হয় আপুনি জানে ময়ো জানো বা কেতিয়াবা কাৰোবাৰ কেতিয়াবা খং অসন্তুষ্টি থাকে ক্ষোভ থাকে কেতিয়াবা এইটো বহি পকা ঘটি যায় সেই কথাবিলাক ঘটে বিভিন্ন সময়ত বিভিন্ন ডাঙৰ ডাঙৰ নেতাৰ ক্ষেত্ৰতো কেতিয়াবা হৈছে এতিয়া বিভিন্ন সময়ত এনে ধৰণৰ ঘটনাবোৰ ঘটে আৰু এই দুটা ঘটনা হয়তো তেনেকুৱা এটা ক্ষোভৰ বা কেতিয়াবা এই সংঘৰ হয়তো এইটো বহি পকা বুলি আমি হয়তো ক'ব পাৰোঁ আৰু ইতিমধ্যে এই বিষয়বিলাক আজিৰ পৰা বন্ধ হৈ গৈছে আৰু গাদ্দাৰ শব্দটোক লৈ মই বিৰোধী বা অন্যান্যসকলে খুব বেছি উল্লাসিত হোৱাৰ কোনো প্ৰয়োজন নাই কাৰণ ৰঞ্জিত দাস ডাঙৰীয়া ভৱানীপুৰ সমষ্টিত কেইবা হাজাৰ ভোটাৰ ব্যৱধানত জিকিব দিগন্ত কলিতা ডাঙৰীয়া কমলপুৰ সমষ্টিত কেইবা হাজাৰ ভোটাৰ ব্যৱধানত জিকিব এইটো নিশ্চিত বিজেপিৰ কোনো প্ৰশ্ন উত্থাপন কৰিছোঁ ঠিক আছে আপোনাৰ দিগন্ত কলিতা বাৰু নতুনকৈ অহা বিজেপি কিন্তু ৰঞ্জিত দাসটো মন্ত্ৰী এগৰাকী জ্যেষ্ঠ বিজেপি নেতা তেওঁক কোৱা কথাটো আমি লাইটলি ল'ব নোৱাৰোঁ পাৰিম নেকি মই কৈ দিছোঁ চাওক সভাপতি আছে তেখেতে কথাখিনি কৈছে তেখেতৰ দলৰ নীতি নিৰ্দেশনা আপোনাতকৈ বেছি ভালকৈ জানে তেওঁ কথা লাইটলি ল'ব পাৰিম নেকি ঠিক আছে মই কৈ লৈছোঁ কোনোবা এটা সময়ত তেখেতৰ খং বা খুব কিবা এটা বিষয় হয়তো আহি গৈছিলে তেখেতক ইতিমধ্যে সভাপতি ডাঙৰীয়াই কথা পাতিছে কাৰণ এই ধৰণৰ বিষয়বিলাক আজিৰ পৰা বন্ধ হৈ গৈছে আৰু নচলে ইতিমধ্যে যদিও কিবা কিবি কথা কৈ দিলে কিন্তু তাৰপিছত এটা বস্তু নিশ্চিত ৰাখক 4 মে'ৰ ফলাফলটো আমাৰ সপক্ষে আছে সকলোৱে জানে ইতিমধ্যে অসমৰ জনতাই জানে এই গাদ্দাৰ শব্দটোৱে বিজেপিৰ কোনো ক্ষতি নকৰে আমাৰ দলৰ ৰিজাল্টত কোনো প্ৰভাৱ নেপেলায় কিন্তু ভৱিষ্যতলৈকে আমিও এটা কথা কৈছোঁ এতিয়া দিগন্ত কলিতা ডাঙৰীয়াৰ ক্ষেত্ৰতে হওক বা ৰঞ্জিত দাস ডাঙৰীয়াৰ ক্ষেত্ৰতে হওক এই ধৰণৰ কথা কওঁতে হয়তো তেখেতসকলক সভাপতি ডাঙৰীয়াই ইতিমধ্যে এটা পৰামৰ্শ দিছে যে এই ধৰণৰ কথাবিলাক সকলো সাৱধান হোৱা উচিত ভৱিষ্যতলৈকে আৰু এনেকুৱা ধৰণৰ কোনো যাতে পৰিৱেশটো সৃষ্টি কৰা নহয় এইটো আজি আমাৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া স্পষ্টকৈ আজি বক্তব্য দিছে সেই বক্তব্যত শুনিলে গোটেইখিনি কথা ক্লিয়াৰ হৈ যাব গতিকে মই ভাবোঁ এই গাদ্দাৰ শব্দটোক লৈ আমি বেছি উল্লাসিত হোৱাৰ আৰু বহুত বেছি কিবা এটা চৰ্চাৰ প্ৰয়োজন আছে বুলি যিবিলাক দলে বিভিন্ন ক্ষেত্ৰত বা ছ'চিয়েল মিডিয়াত অসমৰ ৰাজনীতিত ভাৰতবৰ্ষৰ ৰাজনীতি কৰি আহিছে মানুহে ৰাজনীতি গাদ্দাৰৰ কথাই হঠাৎ কিবা এটা আৱেগৰ বশৱৰ্তী হৈ কৈ দিব ৰঞ্জিত দাস চিনিয়ৰ পলিটিচিয়ান প্ৰাঞ্জল ফুকন ডাঙৰীয়া মই আপোনাক কৈছোঁ ৰাজনৈতিক ক্ষেত্ৰখনত যেতিয়া মানুহজন থাকে বিভিন্ন চাপত থাকে নিৰ্বাচন খেলে পৰিৱেশটো অলপ সলনি হয় কেতিয়াবা খং ক্ষোভৰ হয়তো বহিৰ প্ৰকাশ ঘটিব পাৰে কিন্তু মানুহে ওলাই যোৱাৰ পিছত মইতো আপোনাক সভাপতি আমাৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই স্পষ্টকৈ কৈ দিছে যে এই ধৰণৰ কথা বতৰাবোৰে আমাৰ কোনো প্ৰভাৱ নেপেলায় আমাৰ ফলাফলটো প্ৰভাৱ নেপেলায় আমাৰ বিজেপি দলত গাদ্দাৰ কোনো সংস্কৃতি নাই আমাৰ কোনো পৰম্পৰা নাই আমাৰ যিটো সুস্থ পৰম্পৰা গতিকে আজিৰ পিছত মই আপোনাক কৈছোঁ আপুনি ইমান চিঞৰ বাখৰ কৰি লাভ নাই প্ৰাঞ্জল ডাঙৰীয়া আপুনি বেছি উল্লাসিত হৈ লাভ নাই টিআৰপি বঢ়াব পাৰিব ৰিজাল্ট ঠিক আছে আপুনি টিআৰপিটো বঢ়াব পাৰিব চাওক প্ৰমাণটো চাওক সুস্থ গণতন্ত্ৰ যে নাই প্ৰমাণটো কি হ'ল আমি ইয়াত ভাইৰেল হোৱা কি শুনিছিলোঁ তোক 1 বছৰ কি কেছত ফচাম ড্ৰাগছৰ কেছত শুনিছিলোঁ এতিয়া এওঁ কি কৈ দিলে বিৰোধী উৎপাদিত হৈ লাভ নাই আৰে এইবিলাক মানে উৎসাহিত হ'ব নালাগে উৎফুল্লিত হ'ব নালাগে আৰে ভাই নাই নাই ধূপ এডাল জ্বলালে গোন্ধ ওলাইছে তাৰপিছত তেওঁলোকে অৰ্ডাৰ দিছে গোন্ধ ল'ব নোৱাৰিবি সেইকাৰণে আৰু মই বেলেগৰ কথা এইকাৰণে মই উল্লাসিত হোৱা নাই উল্লাসিত মই সাংবাদিক বাৰু উল্লাসিত হোৱাৰ কাৰণে আমি সমস্যাবোৰ আলোচনা কৰিব পাৰোঁ আমি বিভিন্ন বিষয়ে আলোচনা কৰিব পাৰোঁ আজি ভাৰতীয় জনতা পাৰ্টিয়ে কি কাৰণে কিয় পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী এই কথাবিলাকতো আমি আলোচনা কৰিব পাৰোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ চলায় তাক কি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল অসমৰ কাৰণে গৌৰৱৰ কথা অসমৰ নেতা এজনে ৰাষ্ট্ৰীয় মানুহে যাতে চাব পাৰে তাৰ আপুনি কৰিছে এটা বিষয় কৈ দিলে আপোনালোকে চলাই দিলে মানুহে চালে টিআৰপিটো তাৰপিছত প্ৰাঞ্জল ফুকন ডাঙৰীয়া একো নাই ভৱানীপুৰ আৰু কমলপুৰত আমাৰ ৰঞ্জিত দাস আৰু দিগন্ত কলিতা ডাঙৰীয়া কেইবা হাজাৰ ভোটৰ ব্যৱধানত তাত নিৰ্বাচিত হ'ব নিশ্চিত নকওক ঠিক আছে আপুনি মই ডক্টৰ জয়নাথ খবৰ ডাঙৰীয়া চলাই জয়নাথ খবৰ ডাঙৰীয়া বিশেষকৈ ব্ৰুটাছ ৰাজনীতিত থাকেই নেকি মানে ইউটিউব ব্ৰুটাছ
মই আপোনাক কথা এটা কওঁ প্ৰথমতে মই আমাৰ দিলীপ শৰ্মা ডাঙৰীয়াক ধন্যবাদ দি লৈছোঁ ইমান ডাঙৰ ইছ্যু এটা তেওঁ একেবাৰে নগণ্য কৰি আমি মানে ভোটত কোন জিকিব হাৰিব সেইটো কথা লয় নহয় গাদ্দাৰ মানে বিশ্বাসঘাতকতা কোনটো লেভেলত হৈছে ইণ্ডিভিজুৱেলি পাৰ্টি লেভেলত কোনোবা এজনে ব্যক্তিগতভাৱে পাৰ্টিজনক কৰিছে নে গোটেই পাৰ্টিটোক কৰিছে নে গোটেই জাতিটোক কৰিছে এই বিষয়ে আলোচনা কৰাটো উচিত দেখা গৈছে বহুত ৰাজনৈতিক দলবিলাকেও মানুহৰ সত্তাটোক কেতিয়াবা মানে বিশ্বাসঘাতকতা কৰি আহিছে আৰু এই গাদ্দাৰী শব্দটো বা গাদ্দাৰ কৰা কথাটো জয়ন্ত দাসে ঠিকে কথা কৈছে যোনে ভাবিছে মোক গাদ্দাৰী কৰিছে কিয় কথাটো ভয় খাইছে ইলেকশ্যনত এখেতে যিটো কথা কৈছে হয় ইলেকশ্যনত আৰু একো প্ৰভাৱ নপৰে ইলেকশ্যন হৈ গ'ল এতিয়া ইভিএমত গোটেই ৰিজাল্ট বন্ধ হৈ আছে আজিৰ কথাটো গুৰুত্ব এইখিনিহে আছে যে আমি যিবিলাক ৰাজনৈতিক দলে নিজৰ আদৰ্শৰ এটা কথা আপুনি চাব আমাৰ যিমান ৰাজনৈতিক নেতাবিলাকৈ ৰাজনৈতিক নেতাসকলে বক্তৃতা দিলে তেওঁলোকে বেছি অংশ মানে নিজৰ ইস্তেহাৰৰ ওপৰতে বা নিজৰ আদৰ্শৰ ওপৰতে বেছি কথা বক্তব্য নাৰাখিলে পশ্চিমবংগত আপুনি দেখিব মমতা বেনাৰ্জীও ৰখা নাই মানে গৃহমন্ত্ৰী হেৰিও ৰখা নাই আমাৰ জনায়ো ৰখা নাই এইটো মানে সঁচা কথা এতিয়া আমাৰ কথাটো হৈছে কি যে মোৰ ব্যক্তিগত কথা ধাৰণা দেই বিজেপিৰ ওপৰত মোৰ খুব ভাল ধাৰণা আছিলে যে এওঁলোকৰ ভিতৰত এই দলটোৰ ভিতৰত এটা সাংঘাতিক ডিচিপ্লিন আছে মানে অন্তৰ্কলহটো কম কিন্তু যেতিয়া এজন প্ৰাক্তন সভাপতিয়ে কথাটো কৈছে আৰু এজন বৰ্তমান ধৰক তেওঁ মানে সদ্য মানে প্ৰাক্তন হ'ব পাৰে আকৌ পুনৰ নিৰ্বাচন হ'ব পাৰে কম ডাঙৰ কথাটো কৈছে যে মই 1 বছৰ ফচাই দিব পাৰোঁ তাৰমানে এইটো কথাটো আমি আলোচনা নকৰিম নেকি আমাৰ জনপ্ৰতিনিধি এজনে যদি তেওঁৰ বিৰুদ্ধে কোনোবাই কিবা এটা কথা ক'লে তেওঁৰ বিৰুদ্ধে যদি গণতান্ত্ৰিকভাৱে তেওঁৰ থকা অধিকাৰ সেই কথা আশাৰ যদি এজন তেখেতৰ ভোটাৰে কিবা কথা এটা ক'লে তেওঁৰ সপক্ষে বা বিপক্ষে তেতিয়া তেখেতক যদি কিবা কাৰণত পোনপটীয়াকৈ এনেধৰণৰ থ্ৰিটেনিং দিয়ে নিশ্চয় এইটো কথাটো আৰু মানে আমাৰ এখেতক মই ধন্যবাদ এই কাৰণে দিছোঁ গোটেই কথাটো মেইন ইছ্যুটো আঁতৰাই বেলেগ ঠাইলৈ লৈ যাব পাৰিছে কথা কিন্তু এটা দিলীপ শৰ্মা মই আপোনাক কথাটো কৈছোঁ আমি সকলোৱে একত্ৰিতভাৱে এই কথাটো ক'ব লাগে যে দলত যদি মই যেতিয়ালৈকে থাকোঁ দলৰ ডিচিপ্লিনটো মানাটো উচিত যদি মই কিবা এটা আদৰ্শত ভেৰি আছোঁ সেই আদৰ্শটো মই মানি চলাটো উচিত এতিয়া জয়ন্ত দাসে যিটো কথা কৈছে এইটো তেওঁৰ খুব হয় যদিও তাত এটা সত্যতা আছে এজন নিষ্ঠাবান কৰ্মী 35 বছৰীয়া কৰ্মী এটাক কোনো কাৰণ নাই কথা নাই বাৰ্তা নাই মানে কি নেৰেটিভত তেখেতক মানে হেৰিটো টিকেটটো নিদিয়ে আনক আনি পেলাই টিকেটটো দিলে এক ৰাতিৰ ভিতৰতে বেলেগ এজনক আনিলে এতিয়া যিজন আহিছে তেওঁতো কংগ্ৰেছ দলটোৰ লগত লাগি আছে কংগ্ৰেছ দলক গাদ্দাৰী কৰিছে বা বিশ্বাসঘাতকতা কৰিছে এতিয়া আজি ইয়ালৈ আহি যায় নকৰিব তাৰ কিবা মানে আছে নেকি এই বিষয়বোৰ কিন্তু আমাৰ নেতাসকলৰ গাত লগাকৈ চেতনাত লগাকৈ তেওঁলোকৰ বোধগম্য হোৱাকৈ আমি এটা ইতিবাচক আলোচনা কৰাটো ভাল আমি কেতিয়াবা এইবোৰ কথা আলোচনা নকৰিলে যে মই এই গাদ্দাৰীটো কৰিলে মই এই বিশ্বাসঘাতকতা কৰিলে জনসাধাৰণে এটলিষ্ট মানে হয়তো মোক মানে মোৰ এই একশ্যনটো এপ্ৰুভ নকৰিব জনসাধাৰণে একচেপ্ট নকৰিব এনেধৰণৰ কথাবোৰ আমি আলোচনা কৰাত কোনো হেৰি নাই ৰিজেকশ্যনটা আহিব নাই শুনক মোৰ এটা স্বাধীনতা আছে মই এইবাৰ মোক মানে বিজেপিৰ সভাপতি মানে তাত নিৰ্বাচনী কমিটিৰ সভাপতি মোৰ তাত আহিছে আহি কৈছে আপুনি মানে সক্ৰিয়ভাৱে লাগিব লাগে তো মই ক'লোঁ ইমান দিন মই ৰাইজক এডুকেটেড কৰি আছোঁ যে পৰমা ৰাজবংশী সম্পৰ্কত মই এডুকেটেড কৰি আছোঁ এতিয়া মই কি সূত্ৰ লৈ কথাটো ক'ম কিন্তু মই আপোনাক কথা দিলোঁ পৰমা ৰাজবংশীৰ এগেইনষ্টে মই ক'তো ক'বলৈ নাযাওঁ কিন্তু মই তেওঁৰ হৈ সপক্ষেও ক'বলৈ নাযাওঁ এইটো মই চাপ কৈছোঁ গতিকে আজিৰ দিনটোত যদি পৰমা ৰাজবংশী জিকি আহিলে এখন গাদ্দাৰৰ তালিকা লিষ্ট এখন দিব পাৰে সেই দিওঁতে কৈ দিলে মই বেয়া নাপাওঁ সোমাব পাৰে সোমালে মই দেখকে মোক যোনে সোধে যে মই কৈছোঁ এই 2 বা 2.5 বছৰ মই পৰমা ৰাজবংশীক সমালোচনা কৰি আছোঁ তেওঁৰ একশ্যনবিলাকৰ লগত যিজন মানুহে মানে এই অংগনবাদী চেণ্টাৰত চিফ মিনিষ্টাৰৰ নামত কমিশ্যন ল'ব পাৰে সেইটো ভাইৰেল হৈ গৈছে তাৰপিছত মই মোৰ প্ৰতিনিধি হিচাপে তেওঁক নিৰ্বাচন কৰাত মোৰ আপত্তি আছে ব্যক্তিগতভাৱে কিন্তু মই এটা অসম গণ পৰিষদ দলত আছোঁ আৰু অসম গণ পৰিষদ দল বিজেপিৰ মিত্ৰগোটত আছে মানে NDAত আমি আছোঁ গতিকে তেওঁৰ হৈ মই হেৰিত কেতিয়াবাও মানে তেওঁৰ এগেইনষ্টে প্ৰচাৰ কৰিবলৈ নাযাওঁ
আৰু এই সততাটো মোৰ আছে আৰু মই কৈ দিছোঁ যোনে সুধিছে মই তাকে কৈছোঁ যে তোমালোকে যাকে ভোট দিয়ে দিব পাৰা তোমালোকে NDAক ভোট দিলে মই বেয়া নাপাওঁ কিন্তু মোৰ ফালৰ পৰা মই কেম্পেইনত নাযাওঁ মই যোৱা নাই এতিয়া কথাটো হৈছে কি এই যে দিগন্ত কলিতাই গাদ্দাৰীসকলক মই তোমাক মোক পচাই দিম এই কথাটো কিন্তু মই একচেপ্ট কৰা নাই তেওঁ এই কথাটো গ্ৰহণযোগ্য কথা কোৱা নাই আৰু ৰঞ্জিত দাসে এই কথাটো উদুঙাই দিছে যে আমি যি ধৰণে বাহিৰৰ পৰা ভাবি আছোঁ মই ৰঞ্জিত দাসৰ বক্তব্যটো শুনাৰ পিছত মোৰ এটা ধাৰণা হৈছে যে বিজেপিৰ মাজতো ইমান মানে আন্তৰিক ক্ষেত্ৰত গাঁথনিৰ ক্ষেত্ৰত তেওঁলোকৰ দলীয় শৃংখলাটো সিমান সুস্থ নহয় এই ধাৰণাটো মোৰ আহিছে এতিয়া এইটো মই ধাৰণা কৰিব পাৰোঁ আৰু এই ধাৰণাটো কৰাৰ কাৰণে আমি এটা স্কোপ পাইছোঁ যে হেৰিৰ দৰে ৰঞ্জিত দাসৰ দৰে এজন পুৰণি বিজেপিৰ কৰ্মী এজন পুৰণি একেবাৰে বহুদিনৰ পৰা লাগি থকা আনকি দলৰ ৰাজ্যিক ভিত্তিত থকা সৰ্বোচ্চ পদটোত অধিষ্ঠিত হৈ থকা মানুহ এজনেও এই কথাটো কিয় ক'বলগীয়া হ'ল তাৰমানে পাৰ্টিটোৰ ভিতৰত ক'ৰবাত কিবা কোন লৈছে কোন ধৰিছে গতিকে বিজেপিও কিন্তু এই কথাটো যুক্তিৰ কাৰণে যুক্তিটো দিয়াৰ প্ৰয়োজন আছে বুলি মই নাভাবোঁ তেখেতসকলেও কিন্তু তেখেতসকলৰ যিটো শৃংখলতা এই শৃংখলাটো হেৰি কৰিব লাগে আৰু এইটো কথা সকলোৱে জানে এইবাৰ NDA চৰকাৰ গঠন কৰিব আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হ'ব কিন্তু আমি যিবোৰ কথা মানে শুনাত মানে অৱশ্য যেন লাগে এজন দল এটাৰ বা সাংবিধানিকভাৱে এটা হেৰি পদত থাকি সাংবিধানিক পদবীত থাকি সেই পদবীৰ পৰা যদি অলপমান তল খাপৰ নিম্ন খাপৰ কথা বা বাক্য কালি দেখিছে একদম কাউদক শুভেন্দ্ৰ অধিকাৰীয়ে এইটো সুস্থ সংস্কৃতি মই আহিম এটা বিৰতিৰ পিছত মই ৰূপা কলিতাৰ ওচৰলৈ আহিম ইয়াৰ পিছত ৰূপা কলিতা বিশেষকৈ আপোনালোকৰ মহিলা মৰ্চাৰ বিশেষ সভানেত্ৰী আজি এটা কথা কৈছে যে আমাৰ দলটোক ভাঙি লৈ গ'লো বুলি বিজেপি উল্লাসিত হৈ পৰিছে যিটো দিলীপ শৰ্মাৰ অলপ আগতে ক'লে যে বেলেগ উল্লাসিত হৈছে কিন্তু এতিয়া বিজেপিটো এনেকুৱা গাদ্দাৰ ওলাইছে বুলি আপোনালোকে কৈছে মীৰা বৰঠাকুৰে কৈছে যে এতিয়া কি ক'ব যে আপোনালোককো গাদ্দাৰী কৰি কিছুমান গুচি গৈছে এতিয়া বিজেপিটো কিন্তু গাদ্দাৰী ওলাইছে এতিয়া এই সম্পৰ্কত আপোনাৰ মন্তব্যটো মই বিচাৰিম এটা বিৰতিৰ পিছত কণ্টেক্ট বাণিজ্যিক বিৰতিৰ পিছত মই প্ৰাঞ্জল ফুকন পুনৰ উভতি আহিছোঁ সবিশেষলৈ আজি সবিশেষত আলোচনা কৰি আছোঁ যে গাদ্দাৰ কোন বিজেপিত গাদ্দাৰ আছে নেকি মই ৰূপা কলিতাৰ ওচৰলৈ আহিছোঁ ৰূপা কলিতা আপোনালোকৰ দলকো গাদ্দাৰী কৰি পেলাই বহু গুচি গৈছে কি কিন্তু এতিয়া কথাটো হৈছে যে বিজেপিটো গাদ্দাৰ ওলাইছে কি টিপ্পনী কৰিব হয় গাদ্দাৰ শব্দটো অৰ্থ হৈছে বিশ্বাসঘাতক আৰু মই ভাবোঁ বৰ্তমানৰ বিজেপিত থকা সকলোখিনিয়ে আচলতে গাদ্দাৰ হয় কাৰণ তেওঁলোকক যেতিয়া কংগ্ৰেছ দলৰ পৰা টিকেট দিয়া হৈছিলে কংগ্ৰেছ দলৰ পৰা তেওঁলোকক জিকাই মেলি তেওঁলোকক মন্ত্ৰিত্বৰ বাদ দিয়া হ'ল তেওঁলোকে মুখ্যমন্ত্ৰীৰ নয়নৰ মণি আছিল তাৰ পিছতো ইমানখিনি পোৱাৰ পিছতো তেওঁলোকে যেনেধৰণেৰে এই নিৰ্বাচনৰ আগমুহূৰ্তলৈকে দলটোৰ লগত গাদ্দাৰ কৰিলে বিশ্বাসঘাতকতা কৰিলে তাৰ পৰা অসমৰ ৰাইজে কি দেখি আছে এই গাদ্দাৰসকলকতো ভালকৈ দেখি আছে এইসকলে কংগ্ৰেছত প্ৰায় নিজৰ স্থিতিটো বনাই লৈ নিজৰ পৰিচয়টো গঢ়ি লৈ যেনেধৰণেৰে কংগ্ৰেছক গালি পাৰে যেনেধৰণেৰে কংগ্ৰেছক সমালোচনা কৰে নিজে কৰা কামখিনিকে পুনৰ তেওঁলোকে সমালোচনা কৰে কংগ্ৰেছৰ দিনত হোৱা বুলি সেইসকলতকৈ ছুপাৰ ডুপাৰ গাদ্দাৰ আৰু বেলেগ থাকিব পাৰেনে দ্বিতীয় কথা হ'ল এওঁলোকে নিশ্চয় কেলকুলেশ্যনত অলপ গৰ্বৰ পাইছে যাৰ বাবে এওঁলোকে এই গাদ্দাৰসকলক লৈ শংকিত হৈ গৈছে এতিয়া গাদ্দাৰে আকৌ গাদ্দাৰক গাদ্দাৰ বুলি কয় কিন্তু মূল গাদ্দাৰ কোনসকল সেয়া অসমৰ ৰাইজে চিনি উলিয়াইছে এওঁলোকৰ ফলাফলত নিশ্চয় প্ৰভাৱ পৰিব যাৰ বাবে এওঁলোকে উত্তেজিত হৈছে এওঁলোকে নিজক দমন কৰি ৰাখিব পৰা নাই সংযত কৰি ৰাখিব পৰা নাই তেওঁলোকে সেই ক্ষোভটো তেওঁলোকে ফোনত বাই টেলিফোনিক বা তেওঁলোকে এই ছ'চিয়েল মাধ্যমৰ যোগেদি তেওঁলোকে মানে প্ৰকাশ কৰি দিবলৈ বাধ্য হৈছে আমি দেখিছোঁ যে AGPৰ আব্দুল ৰহিম জিব্ৰানে আজি কেইবাজন মানুহৰ নাম ইয়াত তেওঁলোকে মানে লিষ্টেড কৰি দিছিলে আৰু পিছত তেওঁ এইটো ডিলিট কৰি দিছে কিন্তু আমাৰ হাতত আছে তথ্যখিনি তাৰপাছত আমি দেখিলোঁ দিগন্ত কলিতা ডাঙৰীয়া বুলি ক'বলৈ লাজ লাগিছে তেখেতে যিমানখিনি ফোনত অকথ্য অসাধ্য তেখেতে যিমানখিনি গালি পাৰিলে সেই গালিখিনিৰ পৰা আমি আচলতে সকলোৱে লজ্জা অনুভৱ কৰিছোঁ যে এনেকুৱা ধৰণৰ ব্যক্তিসকলেই জনসাধাৰণৰ নেতা হৈ থাকেনে জনসাধাৰণৰ সেৱক হয় বুলি থাকোঁ কৈলে এওঁলোকৰ মনত প্ৰতিশোধৰ অগ্নি জ্বলি আছে এওঁলোকক যেতিয়া সকলোৱে হয় ক'ব তেওঁলোকৰ হৈ কাম কৰিব তেতিয়া মানে সকলো ভাল
যেতিয়া এওঁলোকৰ মতৰ বিপৰীতে কোনোবাই ন ক'ব তেতিয়া এওঁলোকৰ এই হিংস্ৰ যিটো স্বভাৱ, যিটো প্ৰতিশোধ পৰায়ণ স্বভাৱ, সেই স্বভাৱটো ওলাই আহে। তেখেতে কোৱা কথাকেইটা সৰু কথা নহয়। তেখেতলোকে বিগত 5 বছৰত কিমান মানুহৰ ওপৰত প্ৰতিশোধ ল'লে এই তেখেতৰ মানে বহি প্ৰকাশ হোৱা কথাখিনিৰ পৰাই গম পায় যে তেখেতে কৈছে ড্ৰাগছৰ কেছত ফচাব, 1 বছৰ জেলত ৰাখিব। ই সৰু কথা নহয়, ই সাধাৰণ কথা নহয়। এইসকল ব্যক্তিয়ে যদি পুনৰ শাসনলৈ আহে এওঁলোকে কিমান প্ৰতিশোধ ল'ব পাৰে। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পশ্চিমবংগত এনেকুৱা নাভূত নাচুত কথা কৈছে যে এবাৰ জিকিব লাগিলে তেওঁলোকক দৌৰাই দৌৰাই পিটিব। এজন মুখ্যমন্ত্ৰী, সাংবিধানিক পদত অধিষ্ঠিত হৈ থকা এজন মুখ্যমন্ত্ৰীয়ে যেতিয়া এনেকুৱা ধৰণৰ কথা ক'ব, তেওঁৰ অনুচৰসকলে তেওঁৰ কেনেকুৱা ধৰণৰ কথা ক'ব পাৰে আপুনি ভাবকচোন। এই যে তেওঁলোকৰ সংস্কাৰ, অপসংস্কাৰ, এই যে তেওঁলোকে মানুহক যে বিভিন্ন অকথ্য অশ্ৰাব্য কথাবোৰ ক'লে, এয়া তেওঁলোকে ক'ৰ পৰা শিকিছে? এয়া তেওঁলোকে তেওঁলোকৰ মুখ্যমন্ত্ৰীৰ পৰা শিকিছে। কাৰণ মুখ্যমন্ত্ৰী নাম্বাৰ 1 গদ্দাৰ। তেওঁ কংগ্ৰেছৰ পৰা কি পোৱা নাছিলে? সকলো পাইছিলে। তৰুণ গগৈ ডাঙৰীয়াই কৈছিলে যে মই চকু মুদি মই তেওঁক বিশ্বাস কৰোঁ, তেওঁ যি ফাইল নানক কিয় মই চকু মুদি তাত চহী কৰি দিওঁ। আজি সেই মানুহজনেই যেতিয়া তৰুণ গগৈ ডাঙৰীয়াক বিধানসভাত এনেকুৱা ধৰণৰ অপমান কৰিব পাৰে, কংগ্ৰেছক এনেকুৱা ধৰণৰ অপমান কৰিব পাৰে, সেই মানুহজনৰ পৰা আমি কি আশা কৰিম? এটা কথা মনত ৰাখিব, যি গাদ্দাৰ হয় সি সকলোকে গাদ্দাৰ কৰিব। সি দলক কৰক বা সি অসমৰ ৰাজ্যখনক কৰক বা অসমীয়া জাতিটোক কৰক। অসমীয়া জাতিটোক যে তেওঁলোকে পলে পলে গদ্দাৰ কৰিছে সেয়া আমি দেখা পালোঁ। 6 জনগোষ্ঠীক জনজাতিকৰণ নিদিলে আৰু 6 নম্বৰ দফাটো তেওঁলোকে ৰূপায়ণ নকৰিলে। অসমীয়াক দিয়া যি সুৰক্ষা কৱচ দিম বুলি প্ৰতিশ্ৰুতি দিছিলে সেয়া তেওঁলোকে পূৰণ নকৰিলে। তেওঁলোকে জাতিক গদ্দাৰ কৰিছে, তেওঁলোকে অসমৰ ৰাজ্যখনক গদ্দাৰ কৰিছে, তেওঁলোকে গোটেই মানে কংগ্ৰেছ দলক তেওঁলোকৰ যিটোৰ পৰা তেওঁলোকৰ জন্ম হৈছিলে তাত গদ্দাৰ কৰিছে। এই গদ্দাৰসকলে যি এই কুসংস্কাৰ বহন কৰিছে সেয়া অসমৰ ৰাইজে সকলো দেখিছে। আৰু আমি জানো এইবাৰ যি নীৰৱে এছাম লোকে ভোট প্ৰদান কৰিছে তাৰ দ্বাৰা কিন্তু ইয়াত সাংঘাতিক ধৰণৰ ফলাফল হ'বলৈ গৈ আছে। হয়, তেখেতলোকে বিনা দ্বিধাই ক'ব পাৰে যে আমি উল্লসিত হ'ব নালাগে, কাৰণ তেওঁলোকৰ হাতত নিৰ্বাচন আয়োগ আছে, তেওঁলোকৰ হাতত গোটেই তন্ত্ৰ মন্ত্ৰৰ যন্ত্ৰখিনি আছে। কাৰণ পশ্চিমবংগত তেওঁলোকে নিৰ্বাচন আয়োগক কেনেকৈ ব্যৱহাৰ কৰিছে আমি দেখিছোঁ। আজি বিজেপিৰ সভাপতি নীতিন নবীন ডাঙৰীয়াই CRPFৰ বাহনত উঠি কেনেদৰে প্ৰচাৰ কাৰ্য চলাইছে সেয়া আমি দেখিছোঁ। সেয়া কি নিৰ্বাচন আয়োগে নাই দেখা? আজি অসমত আমাক কেনেকুৱা ধৰণৰ সুৰক্ষা দিলে আৰু পশ্চিমবংগত তেওঁলোকে কি কৰি আছে আমি কি দেখা নাই? এইবোৰ আমি সকলো দেখি আছোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি নিৰ্বাচনৰ মাজতে দূৰদৰ্শনৰ যোগেৰে তেওঁ বিৰোধীক গালি পাৰিলে, তেওঁ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী চলালে, কিন্তু সেয়া কি মানে নিয়ম ভংগ হোৱা নাই? এয়া কি নিৰ্বাচন আয়োগে দেখা নাই? নিৰ্বাচন আয়োগে বিজেপিৰ বাবে চকু মুদা কুলিৰ দৰে ভাও ধৰে আৰু বাকীসকলক তেওঁলোকে দম দিয়ে। আজি আমি দেখিছোঁ পশ্চিমবংগত উত্তৰ প্ৰদেশৰ এজন বিষয়াক অবজাৰ্ভাৰ হিচাপে আনি যি ধৰণেৰে কেণ্ডিডেটক দম দিয়া হৈছে সেয়াও আমি দেখিছোঁ। গতিকে আমি দেখিছোঁ যে এই গদ্দাৰ বুলি কওঁতে তেওঁলোকে যে এই গদ্দাৰ কৰিবলৈ গদ্দাৰসকলক যে ধমকি দিছে এই কাৰণে সাহস ৰাখিছে যে তেওঁলোকে নিৰ্বাচনী আয়োগৰ সহযোগত তেওঁলোকে পুনৰবাৰ ক্ষমতা দখল কৰাৰ সপোন দেখিছে আৰু তেওঁলোকে সেই গদ্দাৰ তেওঁলোকক যোনে যোনে তেওঁলোকৰ মতত মত মিলোৱা নাই তেওঁলোকক ভাবুকি দিছে। কিন্তু অসমৰ ৰাইজে মই ভাবোঁ এইবাৰ সুস্থ সিদ্ধান্ত লৈছে। অসমৰ ৰাইজে সকলোবোৰ দেখি আছে। জুবিন গাৰ্গক কেনেকৈ হত্যা কৰিলে, জুবিন গাৰ্গৰ ক্ষেত্ৰত কি অন্যায় কৰি আছে, তেওঁলোকে ন্যায় দিম বুলি ক'লে। মুখ্যমন্ত্ৰীয়ে ক'লে জুবিন গাৰ্গক 4জনে হত্যা কৰিছে, এজনে হত্যা কৰিছে, 4জনে তেওঁক সহযোগ কৰিছে। ক'তা ন্যায় কি হ'ল? ক'লৈ গ'ল ন্যায়? আজি শ্যামকানু মহন্তৰ ঘৈণীয়েকে ইমান ডাঙৰ ডাঙৰ কথা কয়, গদ্দাৰ যে তেওঁলোকে সকলোকে কৰিছে, জুবিন গাৰ্গৰ ক্ষেত্ৰতো যে গদ্দাৰ কৰিছে এয়া অসমৰ ৰাইজে সকলো দেখিছে। এবাৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি প্ৰত্যেকটো ক্ষেত্ৰত গদ্দাৰ কৰিছে। সেই গদ্দাৰৰ বিপক্ষে এবাৰ অসমৰ ৰাইজে নীৰৱ ভোট প্ৰদান কৰিছে আৰু তাৰে ফলাফল আমি 4 মে'ত সকলোৱে পাব। মই জয়ন্ত কুমাৰ দাসৰ ওচৰলৈ পুনৰবাৰ আহিব। জয়ন্ত কুমাৰ দাস, আপুনি বিজেপিক অসমত অতি চালুকীয় অৱস্থাৰ পৰাই দেখিছে, কাৰণ ময়ো সাক্ষী আছিলোঁ আপোনাৰ লগত সেইটো সময়ত মই দেখিছোঁ। কাৰণ সাংবাদিক হিচাপে অতি চালুকীয় অৱস্থাৰ পৰা আপুনি যুৱ মৰ্চাৰ সভাপতিৰ পৰা আৰম্ভ কৰি বহু পদবীত আছিলে যে এই যিটো গাদ্দাৰৰ কথাটো ওলাইছে এনেকুৱা নেকি যে দলৰ কাৰণে বহু কৰিলে পৰৱৰ্তী সময়ত তেওঁলোকক অতি আওকাণ কৰা হ'ল, সেইকাৰণে এনেকুৱা ক'ৰবাত নহয় ক'ৰবাত কিবা ক্ষোভ আছিল নেকি, যিটো ক্ষোভৰ বৰ্হি প্ৰকাশে এই গাদ্দাৰী বা যিটো কথা কোৱা হৈছে? আজি হয়তো কোনোবাই কাৰোবাৰ হৈ কাম কৰি আছে, দীৰ্ঘদিন ধৰি তেওঁ কৰি আছে, কিন্তু তাত তৎসত্বেও তেওঁ সেই প্ৰাপ্য মৰ্যাদাখিনি পোৱা নাই, এনেকুৱা ক্ষোভিত বহুত এটা আছে নেকি দলৰ? নিশ্চিতভাৱে। আৰে আপুনি চিন্তা কৰক, এই জিতেনজিৎ গৌৰ কেশৱ মহন্তৰ বিৰুদ্ধে আজি তেওঁ অৱতীৰ্ণ হ'ল, অংকুৰ দাস আজি তেওঁ দিগন্ত কলিতাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ল। কাৰণ বাহিৰৰ পৰা অহা এক ৰাতিত টিকেট পায় আৰু ইয়াতে সেই চকী টেবুল দাঙি কাম কৰা তেওঁলোকে আহি টিকেটটো তেওঁলোকে বঞ্চিত হয়। এইটো কেনে হ'ব? এইটো কথা নহয়। কিবা আদৰ্শগত হয় বোলে। মই ইমানখিনিলৈ কৈছিলোঁ যে যদি মোতকৈ জ্যেষ্ঠ বা মুখ্যমন্ত্ৰী ডাঙৰীয়াকে মই ব্যক্তিগতভাৱে কৈছোঁ যে এই তুমি বুলি কওঁ অকলে পালে, এতিয়া তুমিও যদি খেলা তেতিয়াহ'লে মই ক'বলগীয়া নাই, কিন্তু এনেকুৱা নহয় যাতে যে ভাই ইমানবাৰ বহুত কিবা হ'ল এনেকুৱা, কিন্তু হ'লে এইবাৰ মই চুপচাপ বহি নাথাকিম। মই আগতীয়াকৈ কৈছিলোঁ। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক কৈছোঁ আহে যদি আপুনি খেলক না, আপুনি খেলক ইয়াৰ অন্ততঃ আপুনি আমাতকৈ জ্যেষ্ঠ, গাত নালাগে তেতিয়া কথা নাই বাটা নাই। যোৱা কালিলৈ আমাক গালি পাৰি থাকিব, আমাক আদৰ্শক গালি পাৰি থাকিব, আমাৰ DNAত কংগ্ৰেছ থকা বুলি ক'ব, তাৰপিছত আহিব কি বুলি ভাবিছে, কি বুলি? আমি ঘৰ বনোৱা মানুহ, দল আমি বনাইছোঁ, আমি বেলেগৰ দলত যাই খোৱা মানুহ নহয়।
বুজা নাই আমি দল বনাব মানুহ আৰু সেইটো কৰি আৰু আমাৰ সন্মুখত ষ্টেজৰ ওপৰত যদি উঠি দেখো যে সন্মুখত চেয়াৰত মানুহ নাই আমি হতাশ নহওঁ কাৰণ আমি যেতিয়া দল আৰম্ভ কৰিছিলোঁ তেতিয়া মানুহ নাছিলেই ঘৰে 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 গৈ মানুহ অৰ্গেনাইজ কৰি গোটেই অসমত আমি কাম কৰিছিলোঁ আৰু তাৰ ফলত আমাৰ ঠন ধৰি উঠিছিল আৰু এটা কথা স্পষ্টভাৱে কওঁ যেতিয়া দল ঠন ধৰি উঠিছিল তেতিয়াহে এইবিলাক জঁপিয়াই জঁপিয়াই আহিছে ভাল অৱস্থাতহে আহে বেয়া অৱস্থাত কোনো নাহে আহিব নেকি কওক আৰু সেইকাৰণে আহি আকৌ কথা হ'ল যে ঘৰৰ গৃহস্থক অপমান কৰিব একটল নিদিব টিকেট এবাৰ আপুনি ভাবক মই ৰাজহুৱাভাৱে আজি কৈছোঁ এবাৰ টিকেটটো বঞ্চিত কৰাৰ পিছত এজনে মোক এটা ফোন কৰি মোক হেৰি নকৰিলে ভাবকচোন আপুনি অসমৰ ৰাইজে জানক দৰকাৰ এইটো যেতিয়া মই নমিনেশ্যন দিয়াৰ সিদ্ধান্ত লৈছোঁ বুলি গম পালে তেতিয়া তেওঁলোকে নোৱাৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাক পঠাই দিছে তাৰমানে যেতিয়া ঠেলাটো মাৰি মানে নোৱাৰিও টানিব তেতিয়া এনেকুৱা ধৰণৰ সেইকাৰণে আজি এনেকুৱা পৰিৱেশ হ'বই আৰু এটা কথা শুনক যে এই বিভীষণ আৰু হনুমানৰ এই দুটা চৰিত্ৰ ৰামায়ণত থকা ভগৱান ৰামচন্দ্ৰৰ লগত জড়িত থকা চৰিত্ৰ হয়নে ভগৱান ৰামচন্দ্ৰৰ লগত থকা চৰিত্ৰ কিন্তু হনুমানক আজিলৈ আৰু আমাৰ অহা প্ৰজন্মই তেওঁ ভগৱান বুলি সদায় পূজা কৰি যাব কিন্তু বিভীষণক যদিও ভগৱানৰ লগত আছিল কিন্তু তেওঁ যেতিয়া নিজৰ ভাতৃক নিজৰ ঘৰখনক বিশ্বাসঘাতক কৰিছিল সেইকাৰণে আজিৰ তাৰিখতো কিন্তু সমাজে বিভীষণক ভগৱান ৰামচন্দ্ৰৰ লগত থকাৰ পিছতো সমাজে গ্ৰাহ্য কৰা নাই সেইখন সমাজ এই সমাজে সেইসকলক গ্ৰাহ্য কৰিব নকৰে আৰু এই কথাটোত মই স্পষ্টভাৱে সেইকাৰণে কৈছোঁ যে মই এতিয়া ছ'চিয়েল মিডিয়াত বহুতে কিবা কিবি সুধি থাকে মানে তেতিয়া কয় যে আপুনি আকৌ বিজেপিলৈ উভতি যাব নেকি আপুনি আকৌ জিকিলে এটা কথা এনেকুৱা মানসিকতা নাই মোৰ যদি ৰিজাল্ট বেয়া হয় টিকেটটো নিদিওঁতে মই ইমান জ্যেষ্ঠ আজি মই কওঁ আপোনালোকক আজি আপুনি জানে ৰঞ্জিত দত্ত প্ৰেচিডেণ্টো হ'ল MP হ'ল মন্ত্ৰী হ'ল আপুনি জানে সেই ৰঞ্জিত দত্ত মই যেতিয়া ষ্টেটত মই থাকোঁ তেওঁ তেতিয়া জিলা সভাপতি আছিল ৰঞ্জিত দাস মই বৰপেটাত যাওঁতে তেখেতে ৰাজহুৱা স্থানত মোক তেখেতে গামোচা পিন্ধি সন্মান দিছিল ভাবিছে ইমানখিনি জ্যেষ্ঠ হোৱাৰ পিছত এটা সৌজন্যতা সূচক মোক জনাব লাগিছে নে নাই কওক এটা সৌজন্যতা সূচক ইমান অপমান আৰু ইমান অপমান কৰাৰ পিছত কি বুলি ভাবিছে আমাৰ কি যোগ্যতা নাই ৰাইজে বিচাৰ কৰিব আজি মই বিজেপি উভতি যোৱাৰ কথা মই সিদ্ধান্তটো নাইয়ে মোৰ কিন্তু যদি ৰাইজে যদি মোক বিধায়ক বনায় মই ৰাইজৰ লগত আলোচনা কৰিম কাৰণ মোৰ বিধায়ক হোৱাৰ আগলৈ প্ৰত্যেকটো সিদ্ধান্ত মই নিজৰ কেপাচিটি কোৱালিটিত লৈ আছিলোঁ কিন্তু বিধায়ক মই নিজে হ'ব নোৱাৰোঁ মোক ৰাইজৰ ভোটৰ দ্বাৰাহে হ'ম আৰু যিহেতু ৰাইজৰ ভোটৰ দ্বাৰা হ'ম তেতিয়াহ'লে নিশ্চিতভাৱে ৰাইজে মোক যদি কয় পানীত জাপ মাৰ বিধায়ক হিচাপে পানীত জাপ মাৰি জুইত জাপ মাৰি কাৰণ সেইটো অধিকাৰ ৰাইজৰ থাকিব আৰু সেই মই এই যাত্ৰাৰে আৰম্ভ কৰিম আৰু এইটো নিশ্চিতভাৱে ইয়াৰ ফল ভোগ কৰিবই লাগিব আজি দিলীপ শৰ্মা ডাঙৰীয়াই ক'ব বাধ্য থাকিব নহ'লে তেওঁ যায় আকৌ গালি খাব লাগিব তেওঁ ক'বই আৰু যদি এটা কথা ইমানেই যদি 22,000 ভোটত জিকে তেতিয়াহ'লে এনেকুৱা ধৰণৰ ছ'চিয়েল মিডিয়াত পোষ্ট এজন প্ৰাক্তন সভাপতি বৰ্তমানো মন্ত্ৰীয়ে যেহেতু মুখ্যমন্ত্ৰী যদি মুখ্যমন্ত্ৰী হৈ আছে তেওঁ এতিয়া বৰ্তমান মন্ত্ৰী আৰু লেংগুৱেজ চাওক না কি এটা হিন্দীৰ কিবা এটা কি দিছে লেংগুৱেজ হিন্দী চিনেমা নেকি হিন্দী চিনেমা কি শিকিব উঠি অহা প্ৰজন্মই কি শিকিব টেনশ্যন লেনেকা দেনেকা তেতিয়াহ'লে ৰাইজক কিয় মিডিয়াত ছ'চিয়েল মিডিয়াত আগবঢ়াই দিছা তুমি নিজে ব্যৱস্থা কৰিব লাগিছিল সেইকাৰণে কৈছোঁ নহয় লোকলৈ হুল ফুটিলে নিজে মৰে ফুটি আৰু সেনেকৈ ফুটিবলৈ গৈ আছে আৰু মই এটা বিৰতি পুনৰবাৰ ল'ব লগা হৈছে মই ইয়াৰ পিছতে দিলীপ শৰ্মাৰ ওচৰলৈ আহিম দিলীপ শৰ্মাৰ পৰা বহুকেইটা প্ৰশ্নৰ উত্তৰ বিচাৰিম যিসমূহ অভিযোগ আনিছে এতিয়া সেইসমূহৰ উত্তৰ মই তাৰ পৰা বিচাৰিম এটা বিৰতিৰ পিছত কণ্টেক্ট বাণিজ্যিক বিৰতিৰ পিছতে মই প্ৰাঞ্জল ফুকন পুনৰবাৰ উভতি আহিছোঁ সবিশেষলৈ মই যিসকল দৰ্শকে চাই আছে এই সবিশেষ মই তেওঁলোকক জনাইছোঁ যে যিটো অসমৰ ৰাজনীতিত এতিয়া 4 তাৰিখে ভোট গণনা হ'ব কাৰ চৰকাৰ হ'ব নিষ্পত্তি জলজল পটপট হৈ যাব কিন্তু তাৰ পূৰ্বে বিজেপিৰ দুজন নেতাই যে গদ্দাৰৰ বিৰুদ্ধে যি কথা ক'লে গদ্দাৰ ওলাইছে বুলি ক'লে তেওঁলোকক হৰুৱাবৰ কাৰণে চেষ্টা কৰিছে বুলি ক'লে সি অসমৰ ৰাজনীতিত বৰ্তমান সৰ্বাধিক চৰ্চিত বিষয় হৈ পৰিছে যদিও দিলীপ শইকীয়া অস্বীকাৰ কৰে দিলীপ শইকীয়া মই আপোনাৰ ওচৰলৈ এবাৰ আহিব খুজিছোঁ যে যিসমূহ অভিযোগ আনিছে যে হয় বহু অসন্তুষ্ট মানুহ আছে বহু দলৰ বাবে বহুত ত্যাগ কৰাৰ পিছত তেওঁলোকে একো নাপালে সেইসকল মানুহেই কিন্তু আজি গৈ এই গদ্দাৰ হোৱাৰ তেওঁলোকে এটা পৰ্যায়লৈ গুচি গৈছে আৰু দ্বিতীয় কথাটো হৈছে যে যিসকল আজি কংগ্ৰেছৰ পৰা আহি বিজেপিলৈ আহিলে সেইসকলকো গদ্দাৰ বুলি কংগ্ৰেছে অভিযোগ কৰিছে আপোনাৰ উত্তৰ কি আছে কংগ্ৰেছৰ পৰা বিজেপিলৈকে অহাবোৰক কংগ্ৰেছৰ মুখপাত্ৰ ডাঙৰীয়ানীয়ে যি ধৰণে গাদ্দাৰ বুলি ক'লে মই ভাবোঁ কংগ্ৰেছ সেইটোৰ যোগ্য আছিল কংগ্ৰেছে এইখিনি মানুহে বাৰু ঠিক আছে মই তেখেতৰ যুক্তিটোৰ মতে বাৰু ক'লোঁ গাদ্দাৰ প্লিজ মই আপুনি কোৱা নাই মই আপুনি ক'লে একদম মাতা নাই আপুনি বাধা দিছিল সেইখিনি সন্মান আপুনি ৰাখিব এটলিষ্ট ছেকেণ্ড থিং কংগ্ৰেছে গোটেই অসমৰ জনসাধাৰণক গাদ্দাৰ কৰিলে চৰকাৰ চলাই খিলঞ্জীয়া মানুহৰ অৱস্থা নোহোৱা কৰি দিলে 11খন জিলাত খিলঞ্জীয়াক সংখ্যালঘু বনাই পেলালে ইয়াতকৈ ডাঙৰ গাদ্দাৰী জাতিটোৰ কিবা কৰিব লাগে কংগ্ৰেছে ইয়াতকৈ ডাঙৰ গাদ্দাৰী কিবা কৰিব লাগে অসমৰ জাতি জনগোষ্ঠী শেষ কৰি পেলালে বেলেগৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া আছে 11খন জিলাত পূৰ্ববংগীয় মূলৰ মুছলমানৰ কাৰণে সংখ্যাগৰিষ্ঠ কৰিলে কংগ্ৰেছে তাতকৈ ডাঙৰ গাদ্দাৰ কংগ্ৰেছতকৈ ডাঙৰ গাদ্দাৰ অসমৰ ৰাজনীতিত কোনোবা আছে কোনো নাই
এই যে বিজেপিলৈকে অহা মানুহবিলাকে কংগ্ৰেছক গাদ্দাৰ কৰা বুলি যে কংগ্ৰেছে ক'লে কংগ্ৰেছ সেইটোৰ যোগ্য আছিল কংগ্ৰেছ তাৰে যোগ্য কিন্তু অসমৰ জনসাধাৰণক কংগ্ৰেছে তেনেকৈ গাদ্দাৰী কৰা পৰিণাম এতিয়া ভুগি আছে সেইকাৰণে অসমৰ মানুহৰ মাজত সাধাৰণ জনতাৰ মাজত খিলঞ্জীয়া মানুহৰ মাজত ভূমিপুত্ৰৰ মাজত কংগ্ৰেছ আজি নাই এইবাৰ মানুহে ভোট দিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপি চৰকাৰে খিলঞ্জীয়া মানুহক ৰক্ষাৰ কাৰণে যি সবল পদক্ষেপ গ্ৰহণ কৰিছে তাৰ কাৰণে ভোটদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পুনৰবাৰ অসমৰ জনতাই মুখ্যমন্ত্ৰী হিচাপে চাবলৈ বিচাৰিছে উন্নয়ন দেখা পায় ডেভেলপমেণ্ট দেখি অসমক আজি এটা পৰ্যায়লৈকে লৈ গৈছে প্ৰতিটো জাতি জনগোষ্ঠী আজি সুৰক্ষিত সকলোকে ৰিজাৰ্ভেশ্যন আহি গৈছে ক্ৰমান্বয়ে বিভিন্ন ক্ষেত্ৰত আজি চৰাইদেউ মৈদাম পৰ্যন্ত আজি আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি পালে আজি অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা পালে কংগ্ৰেছে এইবোৰ চিন্তা কৰিব পৰা নাছিল কংগ্ৰেছে 70 বছৰ এইবোৰ চিন্তা কৰিব পৰা নাছিল অসমীয়া জাতিটোক সুৰক্ষিত কৰিবৰ কাৰণে আজি ইয়াত চাহ জনগোষ্ঠী বড়ো জনগোষ্ঠী প্ৰত্যেকৰ সংস্কৃতিক আগুৱাই নিবৰ কাৰণে বিজেপি দলে যি প্ৰচেষ্টা কৰিলে যি আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি পদক্ষেপ ল'লে কংগ্ৰেছে এইবোৰ কিয় কৰিব পৰা নাছিল কংগ্ৰেছে গাদ্দাৰী কৰিছিল অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক অকল তুষ্টিকৰণ কৰিছিল মিয়া মুছলমান নহ'লে কংগ্ৰেছ নচলে মিয়া মুছলমানৰ তুষ্টিকৰণ কৰি কৰি সমগ্ৰ জাতি ধ্বংস কৰি দিছে আজি আমাৰ ভৱিষ্যত বিপদাপন্ন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি নাথাকিলেহেঁতেন 10 বছৰ ভিতৰত আমি শেষ হৈ গ'লোহেঁতেন ইয়াত আমি অসমীয়া জাতি আজি সুৰক্ষিত হৈ থাকিব নোৱাৰিলোহেঁতেন আমি খিলঞ্জীয়াসকল ধ্বংস হৈ গ'লোহেঁতেন একমাত্ৰ বিজেপি আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাক বচাইছে মূৰ তুলি থাকিবলৈ আজি আমাক সাহস দিছে উৎসাহ দিছে যে অসমীয়া মানুহে মূৰ তুলি থাকিব সেই সকাহ পাইছে সাহস পাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপি কংগ্ৰেছৰ অসমৰ দ্বিতীয় ৰাজনৈতিক দল নাই সেইকাৰণে অসমৰ জনতাই কংগ্ৰেছক শেষ কৰি দিছে কাৰণ অসমৰ জনতাই কংগ্ৰেছক গ্ৰহণ নকৰি মিয়া মুছলমানৰ তুষ্টিকৰণৰ ৰাজনীতিৰ কাৰণে আৰু আপোনাৰ এটা কথা আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা বক্তব্য লৈ তেখেতে বিৰোধ সমালোচনা কৰিলে যেতিয়া বিজেপি দলৰ এগৰাকী প্ৰাৰ্থীক পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ মানুহে খেদিলে আক্ৰমণ কৰিব গ'ল তেতিয়া কংগ্ৰেছে ভাল পালে সেইটো সংস্কৃতি কংগ্ৰেছৰ কাৰণে গ্ৰহণযোগ্য বিজেপি দলৰ কৰ্মী বিজেপি দলৰ প্ৰাৰ্থীক তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে মাৰিলে আক্ৰমণ কৰে সেইটো কংগ্ৰেছৰ কাৰণে গ্ৰহণযোগ্য মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা যেতিয়া বক্তব্য ৰাখিলে সেইটো তেওঁলোকৰ কাৰণে গ্ৰহণযোগ্য নহয় অশিষ্টাচাৰ বুলি কৈছে এই কংগ্ৰেছ কিমান অশিষ্টাচাৰী এই কংগ্ৰেছৰ কিমান স্ববিৰোধ কথা ইয়াতে বেলেগ প্ৰমাণৰ একো নালাগে আপোনালোকে যিমান নকওক কংগ্ৰেছৰ দৰে গাদ্দাৰ মই পুনৰবাৰ কম অসমীয়া জাতিক গাদ্দাৰ কৰা কংগ্ৰেছৰ দৰে দল এই ভাৰতবৰ্ষত নহয় সমগ্ৰ বিশ্বত এনেকুৱা কোনো ৰাজনৈতিক দল নাই কংগ্ৰেছ যিমান গাদ্দাৰী কৰিছে মই মাজতে কৈ লওঁ এই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তালি টোপোলালৈ কোন তাৰিখে গৈছিল 16 মে অসমীয়া জনসাধাৰণে তালি টোপোলা দিৱস পালন কৰাই ভাল নেকি এইটোতো অসমীয়া মানুহক ঠগোৱা নহয় জানো বাৰু এইটো এটা প্ৰশ্ন মই একদম প্ৰথম প্ৰশ্ন এটা মই কৰিব খুজিছো মই এইটো আচলতে উত্তৰটো জয়নাথ শৰ্মা ডাঙৰীয়াৰ পৰা মই বিচাৰিম তেখেতে মিয়া মুছলমানক পুষ্টিকৰণ কৰাত সেই বহুত কিবা কিবি ক'লে তাৰ আগত মই প্ৰশ্নটো সোধাৰ আগত এটা কথা কৈছো তেখেতে প্ৰথমতে কংগ্ৰেছত আছিলে কংগ্ৰেছৰ পৰা তৃণমূল কংগ্ৰেছলৈ গ'ল তাৰ পৰা বিজেপি লৈ আহিলে গতিকে তেনেকুৱা তেখেতে কোৱা কথাৰ কিবা মূল্য থাকিব পাৰে বুলি মই নাভাবো দল বগাই ফুৰা মানুহে কংগ্ৰেছৰ ওপৰত বিশ্লেষণ কৰিলে মই অন্তত নামানো এতিয়া মোক জয়নাথ শৰ্মা ডাঙৰীয়া এটা উত্তৰ দিয়ক তেখেতে মুছলমানক পুষ্টিকৰণ ভদ্ৰতা বজাই ৰাখক আপুনি ভদ্ৰতা বজাই ৰাখক আপুনি কিহৰ আদৰ্শৰ কথা কয় জয়নাথ শৰ্মা ডাঙৰীয়া মই আপোনাক মিয়া মুছলমানৰ ৰাজনীতি কৰা দলৰ আপুনি মই ইয়াৰ ওপৰতে এটা প্ৰশ্ন সুধিবলৈ ওলাইছো তেখেতলোকে মিয়া মুছলমানক তুষ্টিকৰণ কৰা বুলি কয় যিটো অগপ দলক তেওঁলোকে সহযোগী দলত ৰাখিছে সেই অগপ দলটো যিয়ে দুবাৰ শাসন কৰিলে অসমখনক সেই অগপ দলটোত আজি জয়নাথ শৰ্মা ডাঙৰীয়াই টিকেট পাব লাগিছিলে না কি 15-16 জন আপোনাৰ মুছলমান সম্প্ৰদায়ৰ লোকে টিকেট পাব লাগিছিলে এইটো বিজেপিয়ে কি কৰে মাছ বুলি নাখায় তেওঁলোকে যি বুলি অগপৰ দ্বাৰা তেওঁলোকে খোৱাৰ তেওঁলোকৰ যিটো তৰিকা তাৰ উত্তৰ মোক জয়নাথ শৰ্মা ডাঙৰীয়াই দিব লাগিব জয়নাথ শৰ্মা ডাঙৰীয়া আপুনি কি উপযুক্ত নহয় নেকি আপুনিতো আগতে মন্ত্ৰী আছিলে আপুনি জ্যেষ্ঠ মন্ত্ৰী আছিলে আপোনাক টিকেটটো নিদি সেই অগপ দলটোত যে আজি 15-16 জন মাইনৰিটি মানুহক দিলে সেয়া কাৰ ডিচিশ্যন আছিলে কাৰ সিদ্ধান্ত আছিলে আপোনাৰ লগত কি গদ্দাৰ কৰা নাই সেয়া কথা আমি জানিব বিচাৰো বেলেগক সহাৰ আগতে তুমি নিজে কি কৰি আছা তুমি কাক গদ্দাৰ কৰি আছা সেই কথাখিনি তুমি চোৱা আজি তোমাৰ দলে আজি দুজনকৈ ব্যক্তিক গদ্দাৰ কৰাৰ ফলত আজি এই দুজন ব্যক্তি ইয়াত বহি থাকিব লগা হৈছে আৰু তেওঁ দুখ দি আছে কংগ্ৰেছক দুখ দিলে কংগ্ৰেছে ৰাইজে নিৰ্ণয় কৰিব আৰে তোমালোকে জাতি মাটি ভেটি তোমালোকে গঢ়িম বুলি ক'লা 16 মে তোমালোকে বিদেশী খেদাম বুলি ক'লা পশ্চিমবংগত গৈ কৈ আছে ডিটেনশ্যন কেম্পত অসমৰ এজনো বঙালী নাই কিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান মিছা কথা কৈছে কিয় নাই প্ৰত্যেকটো ডিটেনশ্যন কেম্পত ইয়াত বাঙালী মানুহ আছে আমি লিখি দিম তেখেতে ক'লে হ'ব নেকি তেখেতে আগবেলা এটা কথা ক'ব পিছবেলা এটা কথা ক'ব তেখেতে মন গ'লে তেখেতে মিছা কথা ক'ব আমি কি মানি কৰি থাকিম চব কথা সেইটো কথা কেতিয়াও হ'ব নোৱাৰে গতিকে মই যিটো প্ৰশ্ন সুধিছো সেই প্ৰশ্নটোৰ উত্তৰ
মোক জইনাক জয়নাক সমাধান কৰিব বিচাৰিছোঁ সমাধান কৰি আপুনি পতা দলটোক আপোনাকে গাদ্দাৰী কৰা বুলি নুবুজাব জানো কাৰণ বেলেগ দলৰ পৰা এই দিয়াৰ পৰা মানুহ আনি টিকেট দি দিয়া হ'ল নহয় ইয়াতে এটা কথা মই প্ৰশ্নটো যিহেতু সুধিছে এইটো সামাজিক প্ৰশ্ন এটা হয় মুছলমান দুটা ভাগত বিভক্ত দেই এটা আমাৰ যি খিলঞ্জীয়া মুছলমান বুলি কোৱা হয় গৰীয়ামৰীয়া এটা হ'ল পমুৱা মুছলমান সেইটো একেলগে বিশ্লেষণত জয়নাথ দাই আনিব যাতে পমুৱা মুছলমান কেইজনে পালে আৰু আমাৰ খিলঞ্জীয়া কেইজন পালে সেইটো কথা আহিলে ভাল হ'ব নিশ্চয় ডক্টৰ শৰ্মা আপোনাৰ ওচৰত আহিছোঁ দিন ৰাতি তেওঁলোকে গালি পাৰি থাকে ন এতিয়া মই আপোনালোকক কওঁ মই যিখিনি কথা দেখি আছোঁ মানে এতিয়ালৈকে মোৰ 69 ইয়াৰ্ছ হ'ল তাৰে মই 20 বছৰ বাদ দিছোঁ বাকীখিনি বছৰ মই যিমান পলিটিক্সত দেখিছোঁ আমি এনে এটা পৰিৱেশলৈ চব পলিটিকেল পাৰ্টি গৈছোঁ যে এতিয়া মিয়া নহ'লে আমি ৰাজনৈতিক সিদ্ধান্ত ল'ব নোৱাৰা হ'লোঁ যেনেকৈ টি গাৰ্ডেনৰ কথাটো হ'ল টি গাৰ্ডেনত ব্ৰিটিছে আনিছিল মানে চাহ খেতি কৰিবৰ কাৰণে অসমৰ ভৱিষ্যতৰ ৰাজনীতি নিৰ্ণয় কৰিবলৈ তেওঁলোকক অনা নাছিল কিন্তু আজিৰ দিনটোত টি গাৰ্ডেনৰ মানুহখিনি টি গাৰ্ডেনৰ বনোৱাখিনি আমি তেওঁলোকক বাদ দি অসমৰ ৰাজনীতিটো যে এৰাই চলিব পাৰিম এইটো আৰু সম্ভৱ নহয় তদ্ৰূপভাৱে যিখিনি আমি মিয়া বুলি কৈ আছোঁ সেইদিনা মই আমাৰ অসমত এটা ষ্টেটমেণ্ট দেখিলোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যে অসমত এজনো বাংলাদেশী নাই মানে এইটো কথা আমাৰ অসমত এটা হেডলাইন হৈ আহিছে এইটো শুনিবাৰ দেখি মানে মোৰ ভালো লাগিছে আকৌ ভাবিছোঁ যে অসমৰ মানুহক আমি এইবিলাক কথা কৈ ফাঁকি দিছোঁ নেকি কেতিয়াবা মনলৈ এই কুৱেশ্যনবোৰ মানে আহে এতিয়া আমি নিজস্বভাৱে খিলঞ্জীয়া মানুহৰ আমাৰ সত্তাটো ৰক্ষা কৰিবৰ কাৰণে চাব লাগিব আৰু এটা কথা আমি মন কৰিব লাগিব অকল মিয়া বুলি কথাটো নহয় অৰ্থনৈতিক যিটো ক্ষেত্ৰ সেই অৰ্থনৈতিক ক্ষেত্ৰতো কিন্তু অসমীয়া মানুহৰ হাতৰ পৰা খিলঞ্জীয়া মানুহৰ হাতৰ পৰা আমাৰ ফাঁচী বজাৰলৈ গুচি গৈছে আজিৰ দিনটোত অসমৰ খিলঞ্জীয়া মানুহে চেণ্ট্ৰেল গুৱাহাটীত বিজয় গুপ্তাক বিজেপিয়ে দিয়া কথাটো অসমীয়া মানুহক মানে কিবা প্ৰতাৰণা কৰা যেন মানে অলপ ভাবিবলৈ বাধ্য হৈছে সেইকাৰণে ৰাজনৈতিক দলসমূহে ইয়াত অসমীয়া মানুহৰ সত্তাটোক লৈ আমি সকলোৱে নিজ দলত যোনে যি দলতে আছোঁ নাথাকক কিয় আমি এই সত্তাটো কেনেকৈ ৰক্ষা কৰিম খিলঞ্জীয়া মানুহৰ ভৱিষ্যতটো কেনেকৈ ৰক্ষা কৰিম আজি বিজয় গুপ্তাৰ ওপৰত নিৰ্ভৰ কৰি যদি অসমীয়া মানুহ চলিবলগীয়া হয় আজি যদি আজমলৰ ওপৰত নিৰ্ভৰ কৰি অসমীয়া মানুহ চলিবলগীয়া হয় তেনেহ'লে বিজেপিৰ যিমানেই নকওক এজিপিয়ে যিমানেই নকওক কংগ্ৰেছে যিমানেই নকওক আমি কিন্তু অসমীয়া মানুহখিনিক গাদ্দাৰী কৰাৰ নিচিনাহে হ'ব আৰু তেওঁলোকে এহাতে মুছলমান লোকসকলক সাংঘাতিক ধৰণে গালি পাৰে কংগ্ৰেছক ব্লেম কৰে তুষ্টিকৰণ কৰিছোঁ বুলি আনহাতে তেওঁলোকৰ সহযোগী দলটোত অৰ্ধেক সংখ্যকক কিন্তু তেওঁলোকৰ মানুহক টিকেট দিছে ইয়াৰ উত্তৰটো দিলীপ শৰ্মা আপোনাৰ পৰা লৈছে সহযোগী দল অসম গণ পৰিষদৰ নেতা মোৰ লগত বহি আছে অসম গণ পৰিষদৰ জনাতে দিবলৈ মই দিম সহযোগী দল শুনক মই কথা এটা কৈছোঁ ধৰক জয়নাথ দা আমাৰ সামাজিকভাৱেও ৰাজনীতিত আমাতকৈ জ্যেষ্ঠ আমি তেওঁলোকৰ অনুৰোধ আৰু আজি যিটো প্ৰশ্ন যোনেই নহওক অসমত এটা প্ৰশ্ন উত্থাপন হৈছে যে মিয়া ৰাজনীতি তে মই স্পষ্টভাৱে অন কেমেৰা আজি সুধিব বিচাৰিছোঁ জয়নাথ দা যে আপোনালোকে দিয়া এইমাত্ৰ যে ক'লে 15 গৰাকী মুছলমানৰ ভিতৰত মিয়া কেইগৰাকী আছে আৰু আমাৰ খিলঞ্জীয়া কেইগৰাকী আছে এইটো এবাৰ ক'লে ভাল হয় খিলঞ্জীয়া মুছলমান নাই মিয়া মুছলমানে এতিয়া কথাটো মই সেইটোকে কৈছোঁ অসমৰ ৰাজনীতিত আমি এতিয়া মিয়াসকলক বাদ দি চলিব নোৱাৰা পৰিৱেশলৈ সেইটো এটা বেলেগ বিষয় নহয় সেইটোৱে চাওক ইমান দিন এটা দীঘলীয়াভাৱে আমি কথাবোৰ কৈ আছোঁ মিয়াৰ বিৰুদ্ধে কিন্তু ইলেকশ্যন অহাৰ সময়ত অলপমান মিয়াৰ সপক্ষে ভইচবিলাক চেঞ্জ হোৱাটো সেই সপক্ষে যোৱা আমি ভাবি পাওঁ নেকি যে অসম আন্দোলনৰ প্ৰেক্ষাপটত অসম আন্দোলনৰ পটভূমিত জন্ম হোৱা এটা আঞ্চলিক ৰাজনৈতিক দলে আজি জনসাধাৰণক প্ৰতাৰণা কৰিছে নাই মই আপোনাক সেই কথাটো প্ৰতাৰণা কৰা বুলি নকওঁ আমাক এনেকুৱা খেলঠকলৈ ঠেলি দিছে য'ৰ পৰা আমি মানে উঠি আহিব নোৱাৰে শুনক অসমবাসী ৰাইজ স্পৰ্শকাতৰ বিষয় হৃদয়ংগম কৰক অন্তৰৰ পৰা উপলব্ধি কৰক মই আকৌ কথাটো কৈছোঁ মই কিয় টিকেট নাপালোঁ এইটো কথা অতুল বৰা বীৰেন বৈশ্য কেশৱ মহন্ত ফণীভূষণ চৌধুৰী আৰু হিমন্ত বিশ্ব শৰ্মা দিলীপ শইকীয়াই জানে মানে এই যে ছাৰ্ভে কৰাটো হৈ আছে নাই আপুনি কি ভাবে কি নাভাবে সেইটো কথাটো নহয় মই ভবা কথাটো কৈছোঁ মই আজি আপোনালোকক মোক কিয় টিকট নিদিলে বুলি যদি ক'ব পাৰোঁ মানে সোধে মই উত্তৰটো দিব নোৱাৰোঁ কিন্তু মই আচৰিত হৈছোঁ যে যিজন মানুহে
চিফ মিনিষ্টাৰৰ নামত কমিশ্যন লোৱা বুলি গোটেই কথাটো ভাইৰেল হৈ গৈছে নাই, দাদা। এসপ্তাহ আগত তাৰপিছত সেই মানুহক টিকেট দিছে আমি গতিকে এটা কনক্লুজনত আহোঁ হয়। যে আজিৰ তাৰিখত চৰকাৰী পক্ষৰ যি বক্তব্য মিয়া 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 আৰু আমাৰ অসমীয়া মানুহখিনিয়ে মুকলিভাৱে হৃদয়ৰ পৰা যাক চৰকাৰী পক্ষৰ মুৰব্বীজনক এই বিষয়টোৰ কাৰণে আঁকোৱালি লোৱা গৈছে সমৰ্থন কৰা গৈছে এতিয়া আপোনাৰ ইয়াত আমি স্পষ্ট হ'লোঁ যে সেই মিয়াই কেইবাজনকো প্ৰাৰ্থিত্ব প্ৰদান কৰিছে মই দিলীপ শইকীয়া ওচৰলৈ আহিছিলোঁ এটা প্ৰশ্ন উত্তৰ দিব খুজিলে আপুনি আপুনি কিবা ক'ব খুজিলে মাজতে আপুনি সময় বিচাৰিছিলে অলপ কথা কিবা এটা ক'বলৈ মই কোনটো বিষয় লৈ পটককৈ পাহৰিলোঁ মই তেতিয়া কিবা জয়নাথ দাই কৈ থাকোঁতে বোলে কিবা সুধিব খুজিছিলোঁ নেকি য়েছ মনত পৰিছে জয়নাথ দাই এটা কথা ক'লে যে আমি আজি বিজয় গুপ্তাৰ কথাটো আনিলে মই দাদা নহয় মিয়াইটো আমাক দখল কৰিছে মোৰতো এই প্ৰশ্নটো মিয়াই আমাক দখল কৰিছে আপোনালোকে চাওক মানে বিজেপিৰ ডিচিশ্যনবিলাক চব ডিচিশ্যন যদি মই কিবা কাৰণত ভুল বুলি ভাবোঁ মোৰ প্ৰকাশ কৰাৰ মোৰ হেৰিতে স্বাধীনতা আছে আজি অসমৰ বাদ দিয়ক আপুনি গুৱাহাটীৰ মানুহখিনিক আপুনি সুধিব বিজয় গুপ্তাক লৈ চেণ্ট্ৰেল গুৱাহাটীৰ কোনো অসমীয়া খিলঞ্জীয়া অসমীয়া সত্তাত জাতীয় সত্তাক বিশ্বাস কৰা মানুহে কোনেও ভাল পোৱা নাই এই ডিচিশ্যন মানে একপক্ষৰ পৰা চাবলৈ গ'লে সিও এক গাদ্দাৰী দাদা কথাটো এনেকুৱা হ'ব পাৰে আমি আজি সেইখিনি জাতীয়তাবাদৰ দাদা আপুনি ক'ব নেকি মানে সেইখিনি সময়ত মই দলত আছিলোঁ দলত থাকি মই অন্ততঃ বিজয় গুপ্তা জ্যেষ্ঠ হিচাপে ৰাজ্যসভাৰ বাবে পঠোৱাটো বিচাৰিছিলোঁ এয়া আমাৰ স্বাভিমান হয় গুৱাহাটীখন অসমীয়াৰ আৰু এই অসমীয়া স্বাভিমানটো অন্ততঃ প্ৰভুত্বটো প্ৰভাৱটো ৰাখিব লাগিছিল এইটো ক্ষেত্ৰত কিন্তু মই ভাল নাপালোঁ আৰু কোনো খিলঞ্জীয়া অসমীয়া নিশ্চয় মই এটা ক্ষেত্ৰত বাণিজ্যিক বিৰতি লৈছোঁ বিৰতিৰ পিছত মই পুনৰ আহিম এই আলোচনাৰ শেষ অংশলৈ কণ্টেক্ট বাণিজ্যিক বিৰতিৰ পিছত মই প্ৰাঞ্জল ফুকন পুনৰ উভতি আহিছোঁ সবিশেষলৈ মই এবাৰ দিলীপ শৰ্মা চলাইছোঁ দিলীপ শৰ্মা যে দুটা সমষ্টিৰ দুজন প্ৰাৰ্থীয়ে মই প্ৰাৰ্থী বুলি কৈছোঁ মুকলিকৈ সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰিলে যে গাদ্দাৰী কথা এনেকুৱা আন সমষ্টিত হোৱাৰ সম্ভাৱনা এটা আছে নেকি আৰু ই আপোনালোকৰ দলটোক এইবাৰ নিৰ্বাচনে নহয় অদূৰ ভৱিষ্যত কিবা ক্ষতি কৰিব বুলি ভাবে নেকি মই আপোনাক আৰম্ভণিতে কৈছিলোঁ পুনৰবাৰ মই আৰু এটা প্ৰশ্ন যোগ কৰি দিওঁ তালৈ এইসকলৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা লোৱা হ'ব পাৰে নেকি মই আপোনাক আৰম্ভণিতে এটা কথা কৈছিলোঁ পুনৰবাৰ মই ৰিপিট কৰি দিছোঁ আজি মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া খুব সুন্দৰকৈ গোটেইখিনি কথা বিশ্লেষণ কৰি আমাৰ দলৰ মন্ত্ৰী তেখেতৰ গোটেইখিনি কথা তাত তেখেতে প্ৰকাশ কৰিছে আৰু দুয়োগৰাকী এই কথাবোৰ লিখা মেলা কৰিছিল বা বিভিন্ন ধৰণে কথা কৈছিল তেখেতসকলতো কথা পাতিছে আৰু আজিৰ পৰা বিষয়টো শেষ হৈ গৈছে এইটো দলত কোনো ক্ষতি নকৰে কাৰণ এই দলৰ ডিচিপ্লিন আছে যদি ক'ৰবাত কিবা বিষয় আছে তেওঁলোকে লিখিতভাৱে জনাবলৈ দিছে তাৰপিছত পাৰ্টীয়ে ৰিজাল্টৰ পিছত ডেফিনেটলি এই সম্পৰ্কে ব্যৱস্থা গ্ৰহণ কৰিব বা এইটো আলোচনা কৰিব তেওঁলোকে যেতিয়া ৰিটাৰ্ণ দিব আজি সভাপতি ডাঙৰীয়ে এই কথাবিলাক কৈ দিছে গতিকে মই ভাবোঁ এইটো বিষয়ৰো বহুত বিষয়ে আমি আলোচনা কৰিবলগীয়া একো নাই আৰু এই কথাটো কোনো প্ৰভাৱ নেপেলায় কিন্তু মই এটা অন্য কথালৈকে যাব গৈছিলোঁ যে জয়নাথ দাই কৈছিলে আমাৰ জয়ন্ত দাই এটা কথা বিষয়টো আনিছিল যে এই বিজয় গুপ্তাৰ টিকেটৰ প্ৰাৰ্থিত্বক লৈ অন্যান্য বিষয় অনা অসমীয়া এই কথাবোৰ কৰি আমি আৰু এই বড় অসমখন আমি সমগ্ৰ দেশখন আমি ভাৰতবৰ্ষখনৰ শেষ কৰিবলৈ খোজা নাই আমাৰ স্পষ্ট কথা হৈছে কি পূৰ্ববংগীয় মূলৰ যিখিনি মিয়া মুছলমান যিখিনি অসমত আগ্ৰাসন কৰিছে আমি সেইখিনিৰ বিৰুদ্ধে আমি খিলঞ্জীয়া মুছলমানৰ পক্ষত অসমৰ যিখিনি অসমীয়া মুছলমান খিলঞ্জীয়া মুছলমান আমি তেওঁলোকৰ পক্ষত আমি তেওঁলোক গোটেইখিনি অসমীয়া বড় অসমৰ তেওঁলোক অংশীদাৰ আমাৰ ভাৰতবৰ্ষৰ আমাৰ দেশৰ তেওঁলোক অংশীদাৰ আমাৰ তেওঁলোক ভাৰতীয় নাগৰিক পূৰ্ববংগীয় মূলৰ মুছলমানখিনিক আমি কেতিয়াও ভাৰতবৰ্ষৰ নাগৰিক বুলি নধৰোঁ বা তেওঁলোকৰ প্ৰতি আমাৰ সন্দেহ আছে আৰু সেই সম্পৰ্কে আমি ব্যৱস্থা গ্ৰহণ হোৱাটো সকলোৱে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়ে দেখিছে তেখেতৰ যদি আপোনালোকে ছ'চিয়েল মিডিয়া হেণ্ডেলটো আপোনালোকে ফ'ল' কৰিছে কিমান পুছবেক কৰা হৈছে যোৱা 3টা বছৰ কণ্টিনিউ কিমান পুছবেক কৰিছে যি সোমাইছে তাকে উলিয়াই দিছে বিভিন্ন জেগাত গতিকে তাত ইয়াত থাকিবলৈ দিয়া নাই এই কামবিলাক কিন্তু আগতে কংগ্ৰেছে কৰিব পৰা নাছিল আৰু লাষ্ট কৰোঁ এই যে এই আজি বিজয় গুপ্তা ডাঙৰীয়া কোনোবা এগৰাকী হিন্দী ভাষী কোনোবা এগৰাকী বেংগলী ভাষী ইয়াত যি আমি অসমীয়া কৰি আমি যিটো পৰিৱেশ ক্ৰিয়েট কৰোঁ ভাৰতীয় ক'ৰবাত কেনে লাগিব এইবিলাক কথা ক'বলৈ নাপায় কাৰণ জ্যোতিপ্ৰসাদ আগৰৱালা ডাঙৰীয়া ইয়াত আহি অসমীয়া চিনেমা বনাইছিল আজি বিভিন্ন ধৰণে কাম কৰিছিল আজি ইয়াত বিভিন্ন অসমীয়া মানুহৰ অসমৰ জাতি জনগোষ্ঠীৰ প্ৰতি অৱদান আছে কংগ্ৰেছে অকল মিয়া মুছলমানৰ অৱদান কৰিছে কংগ্ৰেছে কয় যে মিয়া মুছলমান আমাক লাগে ভাৰতীয় আমাক লাগে খিলঞ্জীয়া আমাক লাগে ভূমিপুত্ৰ বিজেপিয়ে বিচাৰে ভাৰতীয় বিজেপিয়ে বিচাৰে খিলঞ্জীয়া বিজেপিয়ে বিচাৰে ভূমিপুত্ৰ অসমীয়া কংগ্ৰেছে বিচাৰে মিয়া মুছলমান এইটো আমাৰ পাৰ্থক্য কংগ্ৰেছৰ মিয়া মুছলমানে বিচাৰে নিশ্চয় বিষয়টো গাদ্দাৰৰ পৰা আৰম্ভ হৈছিলে আৰু গাদ্দাৰতে শেষ হৈছে কাৰণ গাদ্দাৰ কৰিছে কোনে আৰু এই গাদ্দাৰ তালিকা ৰঞ্জিত দাসে দিম বুলি কৈছিলে মই এটা কথা আকৌ কওঁ যে ৰঞ্জিত দাস এনেকুৱা এটা পোষ্টত আছিলে বা আছে তেওঁক দলীয় নীতি নিৰ্দেশনা শিকাব লগা নাই তথাপিও কিন্তু সামাজিক মাধ্যমত এইবিলাক কথা ক'লে অৰ্থাৎ কিবা এটা হৈছে একেবাৰে নোহোৱাকৈ থকা নাই জয়ন্ত দাসেও ক'লে যে ধোঁৱা যদি ওলাইছে ধূপ জ্বলিছে দেখা যাওক কি হয় পৰৱৰ্তী সময়ত দলত কেনেকুৱা এটা পৰ্যায়লৈ এইসকলে লৈ যায় তালৈও আমি চকু ৰাখিম সকলোকে ধন্যবাদ জনাই আজিলৈ সবিশেষৰ পৰা মই প্ৰাঞ্জল ফুকনে বিদায় লৈছোঁ ধন্যবাদ